हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ম্যাথছ অসমলৈ তোমালোকক স্বাগতম। মই মোল্লা ছাৰে তোমালোকক শিকাই আছিলো দশম শ্ৰেণীৰ গণিতৰ দ্বিঘাত সমীকৰণ অধ্যায়ৰ অনুশীলনী 4.1 অলৰেডি দ্বিতীয় নম্বৰ পাঠত আমি অনুশীলনী 4.1 ৰ 1 নম্বৰ অংককেইটা কৰি দিছিলো। নিশ্চয় তোমালোকে সেইখিনি বুজি পাইছা। আজি তোমালোকক 2 নম্বৰ অংকখিনি কৰিবলৈ যত্ন কৰিম। ওকে ঠিক আছে, এতিয়া তেতিয়াহ'লে আমি অনুশীলনী 2 নম্বৰ অংকটো কি আছে এইটো তোমালোকৰ পাৰ্ট 3 হ'ব। ওকে 3 নম্বৰ পাৰ্ট দশম শ্ৰেণীৰ কাৰণে অলৰেডি মই ক্লাস 9 ৰ কৰিছো। তোমালোকৰ নালাগে চাগে, তোমালোকৰ যদি ভাইটি বা বন্ধু বান্ধৱ থাকে সিহঁতকো ক্লাস 9 ৰ মোৰ ইউটিউব চেনেলত এইবিলাক আপলোড কৰা আছে, সিহঁতক পৰামৰ্শ দিবা ভিডিঅ'খিনি চাবলৈ, সিহঁতক বহুত কামত দিব। ওকে গতিকে এতিয়া আমি 2 নম্বৰ অংকৰ পৰা কৰো। ওকে 2 নম্বৰত আছে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণত আৰ্হিত প্ৰকাশ কৰা। তাৰ মানে আমি যে যোৱাকালি কৰিছিলো যে দ্বিঘাত সমীকৰণ হয় নে নাই সেইখিনি এতিয়া এইখিনি দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব দিছে। ইয়াত যিকেইটা অংক আছে তোমালোকে এইবিলাক কোৱা হয়, ইংৰাজীত কোৱা হয় ওয়ার্ড প্রবলেম, শব্দ সমস্যা। এই শব্দ সমস্যাটো তোমালোকে প্ৰথমতে কি কৰিব লাগিব, এই শব্দ সমস্যাবোৰৰ পৰা আগতে তোমালোকৰ ব্ৰেইনটোত সোমাই ল'ব লাগিব কি কৈছে, ইয়াতে প্ৰশ্নত কি সুধিছে, আমি কি কৰিব লাগিব। সেইখিনি যদি উলিয়াব পাৰা সেইখিনি কিন্তু তোমালোকক কামত দিব। নহলে তোমালোকৰ ওয়ার্ড প্ৰবলেমটো মেক্সিমাম ল'ৰা ছোৱালীয়ে অলপ টান পায়, কিন্তু টান পালে নহব। তোমালোকৰ তৃতীয় অধ্যায়ৰ পৰা আহিব, তাৰপিছত এইটো অধ্যায়ৰ পৰা এটা 3 বা 4 নম্বৰৰ ওয়ার্ড প্ৰবলেমৰ প্ৰশ্ন HSLC এক্সামিনেশনত আহিব। গতিকে এইটো আমাৰ প্ৰায় 7 নম্বৰ বা 8 নম্বৰ ইয়াৰ পৰা আহিব। গতিকে এইটো আমি বাদ দিলে নহব। ওকে গতিকে আমি কেনেকৈ বুজিবলৈ যত্ন কৰো, মোৰ অংক বা ভিডিঅ' খিনি চালে তোমালোকৰ ইজি হ'ব বুলি মই আশা কৰিছো। ওকে ঠিক আছে, 1 নম্বৰ প্ৰশ্নত কি আছিলে সমাধান এটা ইয়াতে লিখি লইলো সমাধান। ওকে 1 নম্বৰত কি আছিল, আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বর্গ মিটার, মাটি টুকুৰাৰ দিক ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰত 1 মিটাৰত ল'ব দিছে 1 মিটাৰ বেছি। আমি এই মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াব লাগে। চোৱা তোমালোকক কিন্তু ইয়াতে সমাধানটো কৰিব দিয়া নাই। সমাধান যদি আমাক কৰিব দিয়া নাই, কাৰণ আমি এতিয়ালৈকে সমাধান কৰিব পৰা নিয়মবিলাক শিকাই নাই, কেনেকৈ কৰিব দিব, সেইকাৰণে ইয়াত খালি সমীকৰণটো গঠন কৰিব দিছে। আমি ইয়াত সমীকৰণটো গঠন কৰি দিলেই হ'ব। ওকে এতিয়া কৈছে আয়তাকাৰ মাটি টুকুৰা, তাৰ মানে কি আকাৰটো তুমি আয়ত বুলি ল'বা। মই ছবি আঁকি দেখাই দিছো, দেখা এইটো কি ধৰা আয়ত। আয়ত বুলি ক'লে আমি কি জানো, মই এবাৰ ৰিক্যাপ কৰিছো। আয়ত কি, আয়ত ইন ইংলিশ ইট ইজ কল্ড রেক্টেঙ্গেল। হৈছে এই আয়ত কাক কোৱা হয়, যি চতুৰ্ভুজৰ বিপৰীত বাহু দুজোৰ সমান আৰু সমান্তৰাল আৰু প্ৰতিটো কোণ সমকোণ। কি কৈছিলো, বিপৰীত বাহু বিলাক এইটো বিপৰীত বাহু অপোজিট সাইড সমান আৰু সমান্তৰাল হ'ব লাগিব, আৰু প্ৰতিটো কোণ এক সমকোণ। তোমালোকে জানা এইটো সমকোণৰ চিহ্ন, এই চিহ্নটো দিলে তোমালোকে ভাবিব লাগিব যে এই কোণটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। তো এইটো হল আয়ত। আমি জ্যামিতি পাঠত এইটোক আয়ত। আয়ত তেতিয়াহ'লে কাক বোলে, যি চতুৰ্ভুজৰ বিপৰীত বাহু দুজোৰ সমান, সেইকাৰণে একে চিন দিছো, আৰু সমান্তৰাল মানে ইয়াৰ মাজত ইয়াৰ দূৰত্ব, ইয়াৰ মাজত ইয়াৰ দূৰত্ব একে হ'ব। ওকে ঠিক তেনেকৈ এইটো আৰু এইটো সমান, বিপৰীত বাহু, সেইকাৰণে এইটো একে চিন দিছো। ঠিক আছে, এইটো হল তোমালোকৰ কি আয়ত। ঠিক আছে, এতিয়া আমি আয়তাকাৰ মাটি ছবি আঁকাম। আয়ত বুলি ধৰি লম, আমি সূত্ৰখিনি আয়তৰ হে ব্যৱহাৰ কৰিম। ওকে
গতিকে আয়তাকাৰ মাটি টুকুৰা এটা আঁকি লওঁ আমি সে ধৰা আয়তাকাৰ মাটি টুকুৰা মানে কি পাইছো আয়ত আৰু তোমালোকে নিশ্চয় জানা যে আয়তৰ পৰিসীমাটো কি আছিল আয়তৰ পৰিসীমা হল 2 ইনটু দিক প্লাস প্রস্থ মানে দিক প্লাস প্রস্থটো ব্র্যাকেটের ভিতরে রাখিব লাগিব গতিকে আয়তৰ পৰিসীমা কি আছিল 2 ইনটু দিক প্লাস প্রস্থ ক্লিয়ার হৈছে ওকে এতিয়া আমি আমাৰ ইয়াত কিন্তু পৰিসীমা খোজা নাই কালি আৰু এই যে আয়তৰ কালিটো কি আছিল দিক পূৰণ প্রস্থ বর্গ একক গতিকে আয়তৰ কালিটো তোমালোকৰ হ'ব দিক পূৰণ প্রস্থ ইয়াতে আমাৰ সোয়া আয়তাকাৰ মাটি টুকুৰা এটো হ'ব দিক সে ধৰা এটো হল প্রস্থ এই দিগৰ মাপ আৰু প্রস্থৰ মাপ যদি আমি পূৰণ কৰি দিও then we will get the area of this triangle okay ঠিক আছে এতিয়া আমি এই আয়তাকাৰ মাটি টুকুৰা কালিটো দিয়া আছে এটোৰ কালি গোটেইখিনিৰ ভিতৰত কিমান মাটি আছে আছে কিমান ধৰণে কালিটো কিমান আছে 528 বর্গ মিটারক আমি এনেকৈ লিখিম আৰু তোমাক ইংৰাজীত এম দিলে মিটাৰ বুজায় স্মল লেটাৰ এম দিলে মিটাৰ বুজাব ওকে এতিয়া আমাৰ মেইন সমস্যাটো হল ইয়াতে তেতিয়ালে তুমি লিখিব পাৰা ইয়াত আয়তাকাৰ মাটি ইয়াত আয়তাকাৰ মাটি টুকুৰাৰ that means আয়ত ওকে টুকুৰাৰ কালি বলিখা কালি কিমান দিয়া আছে কালি 528 বর্গ মিটার we can write it মিটার স্কয়ার ওকে এইটো সমস্যা গল মাটি টুকুৰাৰ দিক ইয়াৰ পথালিৰ 2 গুণতকৈ 1 মিটাৰ বেছি এটা এইটো হল মেইন পয়েন্ট তোমালোকে কোনটো কাৰ ওপৰত ডিপেন্ড কৰিছে ইয়াতে দিক পথালিৰ ওপৰত ডিপেন্ড বা নিৰ্ভৰ কৰিছে যাৰ ওপৰত যেনেকুৱা কি গৰুৱে তোমালোকে দেখা আমি কি জানো যেনেকুৱা গৰুৱে ঘাঁহ খায় গৰুৱে তেতেল কিহৰ ওপৰত নিৰ্ভৰ কৰিল গৰুৱে তোমাৰ এই ঘাঁহৰ ওপৰত গৰুৱে নিৰ্ভৰ কৰিল বুজি পাইছা গতিকে ঘাঁহ বেছি হলে গৰু ভাল থাকিব স্বাস্থ্যৱান হ'ব ঘাঁহ নাথাকিলে গৰু ভাল নহব ঠিক হেনেকৈ আমাৰ এই অংকবিলাকত এটাৰ ওপৰত আৰু এটা ডিপেন্ড কৰিছে ওকে ডিপেন্ড মানে নিৰ্ভৰ কৰিছে এতিয়া কি কৈছে দিক ইয়াৰ মানে এই আয়তাকাৰ মাটি টুকুৰাৰ পথালিৰ 2 গুণতকৈ 1 মিটাৰ বেছি তাৰ মানে ইয়াতে দিকটো পথালি জানিলে আমি দিক পাম গতিকে আমি পথালিটো ধৰিব লাগিব তাৰ পিছত দিকটো উলাই যাব গতিকে ধৰো ইংৰাজীত লেটো ধৰিব পৰা মই ধৰো কিছুমানে ধৰা হল এনেকুৱা লিখে ধৰো দিলু ধৰো আয়তাকাৰ মাটি টুকুৰাৰ আয়তাকাৰ মাটি টুকুৰাৰ দিক সমান সমান x এককটো ধৰিব লাগিব এইটো দিকটো এইটো x মিটাৰ ওকে ইয়াত হল কৈ আমি এটা দিছো এইটো দিক আছিল দিকটো আমি x মিটাৰ ধৰিছো ওকে দেন গতিকে আয়তাকাৰ মাটি টুকুৰাৰ পথালি কেতিয়াবা প্ৰস্থ বুলি কোৱা হয় আৰু দিগক দৈৰ্ঘ্য আছে তোমালোকে পাই যাবা কিছুমানে এইবিলাকৰ কনফিউজন হয় এখানে মই ধুনীয়াকৈ খুঁটি নাটিখিনি ভাঙি পাতি দিছো ইয়াতে চোৱা আয়তাকাৰ মাটি টুকুৰাৰ দিক x মিটাৰ ধৰিছো কিন্তু সরি ইয়াতে প্রস্থটো কার উপর ডিপেন্ড কৰিছিল পথালি ইয়াতে পথালিটো ধৰিব লাগিব পথালি ওকে পথালিটো ধৰা পথালি গতিকে ইয়াতে কি হ'ব নিৰ্ভৰ কৰিছে কি এটো দিক ধৰিলে হলে হেতেন তোমালোকে বুজি নাপাবা সেইকাৰণে মই নিদিলো দিকটো কি হ'ব পথালিৰ ওপৰত দিক নিৰ্ভৰ কৰিছে গতিকে দিকটো কিমান হ'ব কৈছে কি 2 গুণ গুণ মানে পূৰণ x আছে
ইয়াৰ গুণ মানে 2 গুণ 2 দি পূৰণ তাৰ মানে 2 গুণতকৈ 1 মিটাৰ বেছি দেখিবা তোমালোকৰ সমীকৰণত বেছি মানে প্লাস কম মানে মাইনাস বড়া মানে প্লাস কমা মানে মাইনাস ক্লিয়াৰ হৈছে তেতিয়াহলে আমি কি ধৰিব লাগিব আয়তকাৰ মাটি টুকুৰাৰ পথালি ধৰিব লাগিব বা প্ৰস্থ ধৰিব লাগিব x মিটাৰ আৰু x মিটাৰ ধৰিলে ইয়াৰ শৰ্তটো কি দিয়া আছে যে পথ ইয়াৰ দিগৰ মানটো কি আছে দিক ইয়াৰ পথালিৰ 2 গুণতকৈ 1 মিটাৰ বেছি ইয়াৰ 2 গুণতকৈ 1 মিটাৰ বেছি বেছি কলে মই অলপ আগতে কি কলো প্লাস এইখিনি এককটো দিয়া মিটাৰ ওকে এখানে মই মুছি দিছো হ্যাঁ এখানে মুছি দিছো বুঝছে আচ্ছা এইখিনি হল আমার অঙ্ক তাহলে প্রশ্নটো সরি এটা দিক হবে 2x + 1 হবে দিক তাতে মই ধরতে ভুলেছিল ওকে শুদ্ধ কৰি লবা তাহলে প্রশ্নটা আমি কি ধৰিলো x মিটাৰ ওকে ধুনীয়া কৈছে গতিকে ইয়াত আয়তকাৰ মাটি টুকুৰাৰ কালি দিয়া আছে 528 বর্গ মিটার আমি ধরিছো আয়তকাৰ মাটি টুকুৰাৰ পথালি x গতিকে আয়তকাৰ মাটি টুকুৰাৰ দিক হ'ব কি প্রস্থ বা পথালির 2 গুণতকৈ 1 মিটার বেশি মিটার হইছে এটা প্রশ্নমতে লিখা আমি এ কিউ যদি দিও ইংরেজিত ইয়াক কোৱা হয় অ্যাকর্ডিং টু কোশ্চেন মই লিখি দিছো অ্যাকর্ডিং টু কোশ্চেন ওকে অ্যাকর্ডিং টু কোশ্চেন আমি অসমীয়াত প্ৰশ্নমতে শর্তমতে লিখিব পাৰো TION অ্যাকর্ডিং টু কোশ্চেন গতিকে আমি শর্টকাট লিখিলে অলপ ভাল হয় কারণ সময়ৰ কথা আছে অ্যাকর্ডিং টু কোশ্চেন কি কৈছে আয়তকাৰ পথাৰৰ মাটি টুকুৰাৰ কালি এটা মুছি দিও ওপৰটো এতিয়া মোৰ ঠাই হোৱা নাই গতিকে এইখিনি মই মুছি দিছো কাৰণ ঠাই হলে তোমালোকে মুছি দিব না লাগিলে হেতেন ওকে ঠিক আছে এইটো হ'ব তোমালোকৰ কি যে মাটি টুকুৰা কালি কিমান দিয়া আছিল মাটি টুকুৰাৰ কালি আছে তোমাৰ 5 to 8 মিটাৰ স্কয়ার ইয়াৰ পিছত আমি এককখিনি নিলিখিম লাষ্টত লিখিম ওকে তেতিয়াহলে কি হ'ব আয়তৰ কালিৰ সূত্ৰটো আমি কি পাইছো আয়তৰ কালি হল কি আয়তৰ কালি হ'ব কি ডি পূৰণ প্ৰস্থ বা পথালি ওকে এতিয়া আমি আয়তৰ কালিৰ সূত্ৰটো ইয়াতে বহাই দিও আয়তৰ কালিৰ সূত্র কি দিক ইনটু প্রস্থ ইকুয়াল টু what 5 to 8 মিটার স্কয়ার বুঝি পাইছে নে মন প্ৰথমে তোমালোকে পথালিটো ধৰি লবা তাৰ পিছত দিকটো ওলাই লবা তাৰ পিছত প্ৰশ্নমতে লিখি বা অ্যাকর্ডিং টু কোশ্চেন লিখি আয়তাকাৰ মাটি টুকুৰা কালি ইকুয়াল টু এটো লিখি লবা ওকে এতিয়া মই ওপৰত এইখিনি মুছি দিও এইটো লাইন মুছি দিছো ওকে এইটো লাইন মুছি দিছো সোয়া এইটো লাইনত আমি কি লিখিম তোমালোকৰ নিশ্চয় লিখা হৈছে ইয়াতে কি হ'ব দিগৰ মান কিমান পালো 2x + 1 এটো হল দিক ইনটু ডট ইনটু দিলে হৈ যাব ইনটু প্রস্থ আমি কিমান ধৰিছিলো এটো মুছি দিও প্রস্থ আমি কি ধৰিছিলো ইমানখিনি প্রস্থ ধৰিছিলো ওকে কিমানখিনি x মিটাৰ ধৰিছিলো এটা মিটাৰটো অলপ ভালকৈ লিখা হা x মিটাৰ ইকুয়াল টু ওপৰতে কিমান আছে 5 to 8 এককটো মই পিছত দিব দিছো ওকে মনত নিশ্চয় কৰি গৈছে দেখা এতিয়া আমাৰ কি কৰিব লাগে এইটো পূৰণ সৰল কৰা যেনেকৈ 1 নম্বৰ অংকত কৰিছিলো কি হ'ব এইটো দি এইটো পূৰণ আকৌ এইটো দি এইটো পূৰণ চিন প্লাসে হ'ব 2x আৰু x পূৰণ কৰিলে 2x স্কয়ার প্লাস 1 আৰু x পূৰণ কৰিলে 1x that means x equal to 5 to 8 okay 2x স্কয়ার প্লাস x এটো পক্ষান্তর করা হবিনটো বাবিনা আহিলে কি হ'ব মাইনাস থাকলে প্লাস হ'ব প্লাস থাকলে মাইনাস হ'ব প্লাস আছে ইপিনে আহিছে ইপিনে মই মাইনাস চিন দিছো
ইকুয়াল টু 0 ইয়ে এটা হয়ে গেল ইয়ে নির্ণয় দ্বিঘাত সমীকরণ আমাকে এইটো দ্বিঘাত সমীকৰণটো উলিয়াব দিছিল ওকে নিশ্চয় তোমালোকে বুজি পাইছা ঘৰত প্ৰেক্টিস কৰিবা অংক যিমানে ম্যাথ যিমানে প্ৰেক্টিস কৰিবা সিমানে শিকিবা বুজি পাইছা গতিকে ইয়ে নির্ণয় দ্বিঘাত সমীকরণ বা এইটোৱে নির্ণয় দ্বিঘাত সমীকরণ বুঝায় ইয়ে নির্ণয় দ্বিঘাত সমীকরণ বুঝায় বুলি লিখা আৰু ভাষাটো ভাল হ'ব ভাষাটো তোমাৰ নিজৰ ইচ্ছা মতে দিব পাৰা ওকে হৈ গল অংকটো আমাৰ হৈ গল নিশ্চয় তোমালোকে বুজি পাইছা হা তোমালোকে ডেইলি হেৰি কৰিবা মিনিমাম 2 আৱাৰ্স কৰি অংক কৰিবা দেখিবা হৈ যাব তোমাৰ টিউচনো কৰিব নালাগে একো কৰিব নালাগে সমস্যা হলে কমেন্ট বক্সত লিখি দিবা ঠিক আছে এতিয়া আমি এটো হৈ গল নিশ্চয় বুজি পাইছা 2 নম্বৰ অংকত যাও 2 নম্বৰটো যাও 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি আছিল দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে এতিয়া আমি ইয়াতে দুটা কথা দেখাছোন ক্ৰমিক আৰু যোগাত্মক অখণ্ড সংখ্যাটো মই কৈছোই কি আছিল অখণ্ড সংখ্যা হল জীৱৰ সংখ্যা হল কি মাইনাসৰ সংখ্যা মানে ঋণাত্মক সংখ্যা মাইনাসৰ সংখ্যা বুলি কোৱা হয় ঋণাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যা একলগে কি কোৱা হয় অখণ্ড সংখ্যা তাৰ মানে অখণ্ড সংখ্যা বিলাক কি ডট 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 আগতে অখণ্ড সংখ্যা নাজানিলে তোমালোকে এটো নাজানিব নহয় 3 2 minus 1 0 1 2 3 ডট 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 এইখিনি ডট ডট দিছো মানে কি মাইনাসৰ সংখ্যা বিলাক সৰু সাধাৰণতে সেইকাৰণে ইপিনেও মাইনাসৰ সংখ্যা আছে সেইকাৰণে ডট ডট দিছো এইপিনে এই সংখ্যা বিলাকক কি বুলি কোৱা হয় অখণ্ড সংখ্যা ক্লিয়াৰ হৈছে যে বিয়োগাত্মক সংখ্যা শূন্য আৰু স্বাভাৱিক সংখ্যা নাইবা বিয়োগাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যাক একেলগে কি বুলি কোৱা অখণ্ড সংখ্যা ক্লিয়াৰ হৈছে অখণ্ড সংখ্যাটো ক্লিয়াৰ মই কি কৈছিলো তোমালোকক এটা এটা কৈ গোটেইখিনি হেৰি বুজাই দিবলৈ যত্ন কৰিম নিশ্চয় তোমালোকে বুজি পাই আছা ওকে মানে আগৰ নলেজ না থাকিলেও মোৰ ক্লাস হলে তোমালোকৰ কাম চলি যাব সেইকাৰণে মোৰ ক্লাসটো অলপ দীঘলীয়াও হ'ব মই অংক এটা কৰোতে বেলেগৰ বেলেগ টিচাৰৰ যদি 2 মিনিট লাগে মোৰ লাগিব 5 মিনিট ঠিক আছে গতিকে আমি অখণ্ড সংখ্যানো কি বুজি পালো এতিয়া আহিল যোগাত্মক মানে এই যে মই যে উদাহৰণ বিলাক দিছিল আৰু এবাৰ দেখে 2 3 2 -1 0 1 2 3 কি কৈছে এই যোগাত্মক বুলি কৈছে যোগাত্মক বুলি কলে এইখিনি সংখ্যা হ'ব এই সংখ্যাখিনি এইখিনি অখণ্ড সংখ্যাৰ কথা কোৱা নাই ওকে এইখিনি সংখ্যা হ'ব ইয়াৰ ভিতৰত ইয়াৰ পৰা যিমান আছে সিমান হ'ব ক্লিয়াৰ এটো হল যোগাত্মক বিয়োগাত্মক বিলাক নহয় অন্যটো মই বাৰু এটো যোগাত্মক হয় বিয়োগাত্মক হয় গতিকে অন্যটো কাৰো মাজত নাই ওকে ঠিক আছে এতিয়া আহিল নেক্সট ফান্ডাটো কি আহিল আমাৰ জানিব লগিয়াটো আহিল ক্ৰমিক সংখ্যা দেখা ক্ৰমিক সংখ্যানো কি ক্ৰমিক মানে কি ক্ৰমিক মানে এটাৰ পিছত আৰু এটা যেনেকুৱা 10 লিখিলো 10ৰ পিছত 11 11ৰ পিছত 12 এইবিলাকক কি বুলি কোৱা ক্ৰমিক সংখ্যা ইন ইংলিশ ইট ইজ কল্ড কনজিকিউটিভ নাম্বাৰ ওকে তো এইখিনি হল ক্ৰমিক সংখ্যা এতিয়া বুজি পালা এতিয়া যদি প্ৰথমটো 1 ওলাই পিছৰটো কি হ'ব 2 তাৰ পিছৰটো কি হ'ব 3 তেতিয়া কেনেকৈ হল প্ৰথমটো যদি 1 পিছৰটো 2 কেনেকৈ হয় 1 যোগ কৰা দ্বিতীয়টো পাবা আৰু দ্বিতীয়টোৰ লগত যদি 1 যোগ কৰা তৃতীয়টো পাবা তৃতীয়টোৰ লগত যদি 1 যোগ কৰা চতুৰ্থটো পাবা এই যে 1টো প্লাস 1টো সব জায়গাতে আছে প্লাস 1টো সব জায়গাতে আছে এতিয়া মই কি লিখিছো এতিয়া তোমালোকে বুজি পাবা দেখা এতিয়া আমি প্ৰশ্নটো আহো দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে তেতিয়া হলে আমি অলরেডি পালো কি যে ক্ৰমিক সংখ্যা হলে এটা যদি 1 হয় পিছৰটো 2 হয় কেনেকৈ হয় 1 যোগ কৰি হয়
কিন্তু আমি ইয়াতে নাজানো নহয় ক্ৰমিক সংখ্যাবিলাক কি, সেইকাৰণে আমি কি সমীকৰণত আমি ধৰি ল'ব লাগিব কি অজ্ঞাত এটা চলক ধৰিব লাগিব। আমি সাধাৰণতে অজ্ঞাত চলকটো কি লওঁ, এক্স লওঁ। ওকে, আমি যদি এটা প্ৰথম ক্ৰমিক সংখ্যাটো এক্স হয়, পিছতটো কি হ'ব, এই যে মই যে কৈছিলো যে +1, সেই +1টো কৰিব লাগিব। প্ৰথমটো এক্স, তেতিয়াহ'লে কি হ'ব, প্ৰথম ক্ৰমিক সংখ্যাটো যদি প্ৰথমটো যদি এক্স লিখো, তাৰ পিছৰ ক্ৰমিক সংখ্যাটো কি হ'ব এক্স +1, পিছৰটো আকৌ প্ৰথমটোৰ লগত +1 কৰিলে দ্বিতীয়টো পোৱা, আকৌ দ্বিতীয়টোৰ লগত যদি +1 কৰো, দ্বিতীয় এইটো ইয়াৰ লগত যদি আৰু এটা +1 কৰা, তাৰ মানে এইটো কি হ'ব x + 2, তৃতীয়টো পাবা। ক্লিয়াৰ হৈছে? ক্লিয়াৰ? ওকে, বুজি পাইছা? এতিয়া আহো আমি মেইন আমাৰ অংকটোত। ওকে, অংকটোত কি আছে, দুটা ক্ৰমিক যোগাত্মক সংখ্যাৰ যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল। আমি ধরো প্রথম তলত লিখো, প্রথম ক্রমিক যোগাত্মক অখণ্ড সংখ্যাটো অখণ্ড সংখ্যাটো আমি কি ধৰি লৈছো, অজ্ঞাত চলকটো কি সংখ্যা দি চলব এক্স। ওকে, প্ৰথমটো যদি এক্স হয়, পিছৰটো কি হ'ব, সব ক্ৰমিক সংখ্যা পিছৰটোৰ লগত +1 কৰিলে হল। গতিকে দ্বিতীয় দুটা কৈছে, দ্বিতীয় ক্ৰমিক, মই কমাই দিছো, তোমালোকে একচুৱেলি এইটো লিখি ল'ব লাগে, মই সময় অলপ সেভ কৰাৰ কাৰণে এইটো প্ৰচেছ লৈছো। তোমালোকে লিখিবা দ্বিতীয় ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাটো কিমান আছে, কিমান হ'ব x + 1। ওকে, এতিয়া কোশ্চিন, অ্যাকর্ডিং টু কোশ্চিন কি কৈছে, কোশ্চিন মতে প্রশ্ন মতে কি কৈছে, দুটা ক্রমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। ওকে, পূৰণফল কিমান 306। প্ৰশ্ন মতে কি লিখিব লাগিব, দুটা, এটা হল এইটো আৰু এটা হল এইটো, এই দুটাৰ কি কৈছে পূৰণফল। পূৰণফল মানে পূৰণ দিলেও অলপ মুচি আমি কি এনেকুৱা সংখ্যাত পূৰণটো ডট পূৰণ দিব লাগে। ওকে, এই পূৰণফলটো কিমান আছে, পূৰণফলৰ মানটো আছে 306। এই সমস্যাটোৰ পৰা আমি কি কৰিব লাগিব, এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ গঠন কৰিব লাগে। ওকে, নাও নেক্সট লাইন ইমপ্লাইজ দিয়া, ইমপ্লাইজ অর বা যি কোৱা, তোমালোকে এইটোক ইমপ্লাইজো কোৱা হয়, ইংৰাজী মিডিয়ামত অর কয় আৰু অসমীয়া মিডিয়ামত কিছুমানে বাও লিখে। ওকে, এতিয়া কি কৰিম, এইটো এই যে তোমালোকৰ বিতৰণ বিধিটো পৰিছে, ইয়াৰ লগত এইটো এবাৰ পূৰণ, ইয়াৰ লগত এইটো এবাৰ পূৰণ, x আৰু x পূৰণ কৰিলে কি হ'ব x² প্লাস আছে প্লাস দিয়া, x আৰু 1 পূৰণ কৰিলে x পূৰণ 1 হ'ব, দ্যাট মিন্স x হ'ব। ওকে, then you write 306. Okay, now you write x² plus x, এটো পিনে আহিলে এটো প্লাস আছে, বাপিনে আহিলে মাইনাস হ'ব, so you write 306 equal to 0. So this is the standard form. এটা স্ট্যান্ডার্ড ফর্ম হয় না, স্ট্যান্ডার্ড ফর্মটো কি লিখিছিলো, ax² plus bx plus c equal to 0. ওকে, স্ট্যান্ডার্ড ফর্মত হৈ গৈছে। গতিকে আমাৰ সমাধানৰ এই সমীকৰণটোৰ সমীকৰণ হৈছে, গতিকে ইয়ে নিৰ্ণয় দ্বিঘাত সমীকৰণৰ আৰ্হি বুজায়। ক্লিয়াৰ হৈছে? হৈ গ'ল? তোমালোকে নিশ্চয় বুজি পাইছা, পুংখানুপুংখৰূপে তোমালোকক বুজাই দিবলৈ যত্ন কৰিছো, হয়? ঠিক আছে, গতিকে তোমালোকে প্ৰথমতে ধৰিবা কি, প্ৰথম যোগাত্মক অখণ্ড সংখ্যাটো x ধৰিবা, দ্বিতীয়টো x + 1 হ'ব, আৰু তাৰপিছত প্ৰশ্নমতে লিখিবা x দুটাৰ পূৰণফল, প্ৰথমটো আৰু দ্বিতীয়টোৰ পূৰণফল এইটো, তাৰপিছত এইখিনি সৰল কৰি দিছো এই প্ৰথম 1 নম্বৰ অংক নিচিনা। গতিকে আমাৰ কি নিৰ্ণয় অংকটো এইটোই, আমি এইটো বুজাই দিছো। এতিয়া আমি আহিছো কি কোশ্চিন নম্বৰ 3 লৈকে। ওকে, বুঝি দিছো।
তিনি নম্বৰটো কি আছিলে অংকটো দেখা ইয়াত এটা সমাধান আগতে লিখি লও সমাধান ওকে 3 নম্বৰ অংকটো হ'ব কি ৰামৰ মাক তেওতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে তোমালোকক এইখিনিতে মই এটা কথা কৈ থওঁ যে তোমালোকৰ এই চ্যাপ্টাৰ 3 আৰু চ্যাপ্টাৰ 4 মাক বাপেক আৰু পুতেক জীয়েক এই যে বয়সৰ অংকবিলাক এটা কিন্তু প্ৰায় এক্সামিনেশনত দিয়ে গতিকে এই অংকখিনি তোমালোকে অলপ ভালকৈ কিন্তু হেৰি কৰিব লাগিব বুজিছা মাক বাপেকৰ অংক এটা পৰীক্ষাত আহেই প্ৰায় তুমি যদি 10টা মান কোশ্চেন চোৱা তাতে 4টা 5টাত পাবা গতিকে এইটো তোমালোকৰ ইয়াৰ জ্ঞানটো নলেজটো ভালকৈ ল'ব লাগিব চোৱা বয়সৰ বেলিকে মই এইখিনিতে এটা কথা কৈ থওঁ বয়সৰ বেলিকে কি হ'ব ধৰা তোমাৰ বৰ্তমান বয়স কিমান মই কৈছো 15 বছৰ ঠিক আছে তোমাৰ বৰ্তমান বয়স বৰ্তমান মানে আজিৰ ডেটত তুমি 15 বছৰীয়া ল'ৰা বা ছোৱালী ওকে তেতিয়াহ'লে 5 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব কেনেকৈ উলিয়াবা 5 বছৰ পিছত অনায়াসে ক'ব পাৰা কিমান হ'ব 20 বছৰ হ'ব তোমাৰ যদি বৰ্তমান 15 হৈছে তেতিয়াহ'লে 5 বছৰ পিছত কিমান হ'ব 20 বছৰ হ'ব কেনেকৈ কৰিলো এইটো এটা কথা কাৰণ কি ইয়াৰ লগত আমি 5 যোগ দিছো সেই কাৰণে এটো কিন্তু হ'ব কিমান হ'বগৈ ফিউচাৰ টেন্স যদি থাকে ফিউচাৰ টেন্স বা ভৱিষ্যতত যদি থাকে বয়স তেতিয়াহ'লে বৰ্তমানৰ লগত প্লাস হয় আৰু যদি কও তোমাৰ বৰ্তমানৰ 15 5 বছৰ আগত কিমান আছিল তোমাৰ 10 বছৰ আছিল কেনেকৈ কৰিলো আমি 10 বছৰ এটো বিয়োগ অতীতকাল হলে ফিউচাৰ টেন্স হলে তোমাৰ যোগ হয় আৰু পাস্ট টেন্স হলে তোমাৰ কি হ'ব বিয়োগ হ'ব এই দুটা কথা এই বয়সৰ অংকত কিন্তু জানিবলগীয়া তোমালোকৰ থিংস এই দুটা যদি কথা তোমালোকৰ মনত না থাকে তেতিয়াহ'লে অংকবিলাক কৰোতে তোমালোকৰ কাৰণে কঠিন হৈ যাব বুজি পাইছা আৰু অংকবিলাক সাধাৰণতে ভুল হ'ব কি কৈছিলো যদি বৰ্তমানৰ লগত প্লাস কৰি যা ফিউচাৰ মানে হ'বগৈ আছিল যদি কয় তেতিয়াহ'লে বৰ্তমানৰ পৰা মাইনাস কৰিবা ঠিক আছে নাও কাম টু আৱাৰ প্ৰবলেম ওকে অংকলৈ আহো অংকটোত কি আছিলে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ এটা এটা বাৰু শর্ত তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ ইমান বছৰ ৰামৰ বৰ্তমান বয়স উলিয়াব লাগে এটা কথা তোমালোকে মন কৰিছা নে নাই বহুতেই কিন্তু অংক কৰোতে ভুল কৰি পেলাই সিহঁতে গমে নাপায় কাৰণ ৰাম হল ল'ৰা মাকতকৈ ৰাম কি হ'ব সৰুই হ'ব ল'ৰা মাক বা পুতেকতকৈ সদায় সৰু হয় ওকে ল'ৰা মাক বা পুতেকতকৈ সদায় কি হয় সৰু হয় কিন্তু অংক যেতিয়া ভুল হ'ব তেতিয়া চাবা ল'ৰাটো বা ছোৱালীজনী মাক বা দেউতাকতকৈ কি হ'ব সৰু হৈ যাব যে কেতিয়া হ'ব তেতিয়া অংকটো তোমালোকে ভুল কৰিবা ওকে এইটো কথা মন কৰিবা ঠিক আছে বাৰু এতিয়া আমাক কি ধৰিব লাগিব বৰ্তমান ৰামৰ বৰ্তমান বয়সটো ধৰিব লাগিব ধৰো ৰামৰ এইটো বুজি পাইছা বৰ্তমান বয়স বৰ্তমান কিমান ৰামৰ ধৰিলো x বয়স বিলাক বছৰত দিবা হা x বছৰ তেতিয়াহ'লে ৰামৰ মাকৰ এতেকে ৰামৰ মাকৰ বৰ্তমান বয়সটো কিমান কৈছে মাকৰ বৰ্তমান বয়স শর্তটি কি আছে চোৱাচোন ৰামৰ মাক ৰামতকৈ 26 বছৰ ডাঙৰ বুলি ক'লে মই কৈছিলো না ডাঙৰ ক'লে প্লাস আৰু সৰু ক'লে মাইনাস
ইমান বছৰ ওকে বছৰটো দি দিয়া ওকে এতিয়া চোৱা আমি পালো এতিয়া আৰু এটা কথা আছে নহয় 3 বছৰ পিছত হবগৈ কৈছে তেতিয়ালে ফিউচাৰ টেন্সত আছে গতিকে প্লাস হ'ব খালি ৰামৰ বয়স ওলালে নহব দে তোমালোকে ৰামৰ মাকৰ বয়স যেতিয়া এনেকৈ 3 বছৰ পিছত কব বা 3 বছৰ আগত কব বা 5 বছৰ পিছত কব বা 5 বছৰ আগত কব তেতিয়া তুমি যেতিয়া ধৰিছে যে ৰামৰ কথা ধৰিছে কিবা বেলেগ নাম দিব পাৰে তেতিয়া সেই ৰামৰ লগত হেটো প্লাস কৰিব লাগিব তেওঁৰ মাকৰ লগত বা দেউতাকৰ লগত প্লাস কৰিব লাগিব গতিকে এই অংকটো তোমালোকে ৰামৰ লগত যদি প্লাস কৰা তোমাৰ ৰামৰ মাকৰ লগত প্লাস কৰিব লাগিব গতিকে এই কথাটো আগতে উলাই লোৱা 3 বছৰ পিছত ওকে 3 বছৰ পিছত ৰামৰ বয়স হবগৈ ৰামৰ বয়স হবগৈ কিমান মই কি উদাহৰণ দিছিলো হবগৈ কি দিছিলো বৰ্তমান 15 3 বছৰ পিছত তেতিয়ালে কি হ'ব 15 যোগ 3 18 হ'ব ঠিক আছে বৰ্তমান ইয়াতে আমি নাজানো কিমান x আছে বৰ্তমান আছে x তেতিয়ালে 3 বছৰ পিছত কি হ'ব x প্লাস 3 বুজি পালানে পাইছা নিশ্চয় ওকে তেতিয়ালে মই কৈছো যে ইয়াৰ লগে লগে ৰামৰ মাকৰ বয়সটো লৈ ল'ব লাগিব 3 বছৰ পিছত ৰামৰ মাকৰ একচুয়ালি এইখিনি তুলি ল'ব লাগে মই ভিডিও বিলাক ডাঙৰ হয় হবগৈ কিমান হ'ব ৰামৰ মাকৰ বয়স আছে এইটো আছিল না ৰামৰ মাকৰ বয়স ইয়াৰ লগত আৰু 3 বছৰ যোগ কৰা ওকে যোগ কৰিলে ইয়াতে বছৰ হ'ব ইয়াতে যোগ কৰিলে কিমান হ'ব এইটোতে x আছে প্লাস এইটো 29 হ'ব আছে 29 বছৰ ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা এতিয়া আমাৰ ধৰাধৰি হেৰিখিনি হৈ গ'ল ওকে গতিকে প্ৰশ্নমতে কি কৈছে 3 বছৰৰ পিছত এই যে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'ব এইটো 3 বছৰৰ পিছৰ বয়স কি ৰামৰ ইমান ৰামৰ মাকৰ ইমান গতিকে according to question কি লিখিবা according to question তেতিয়ালে 3 বছৰ পিছত ৰামৰ বয়স গুণফল মানে কি গুণফল পূৰণফল একে কথা গুণ একে ৰামৰ হল কিমান 3 into ৰামৰ মাকৰ হৈছে কিমান x plus 29 গতিকে এইখিনি গুণফল কৰিলে কিমান হ'ব 306 সরি 360 ওকে তো এইখিনি হল আমার নিশ্চয় তোমালোকক যদি মই সমীকৰণটো পাতি দিও নিশ্চয় তোমালোকে অংকটো কৰিব পাৰিবা জাস্ট সৰল কৰাটো বাকি আছে ঠিক আছে এইখিনি মুছি দিও সৰল কৰাটো কি হ'ব সমাধান কৰিব দিলে খালি বাকিখিনি সমাধান কৰি দিলেই হল সমাধান কৰাটো মই শিকোৱা নাই বা এতিয়ালৈকে পাঠত শিকোৱা নাই সেইকাৰণে মইও তোমালোকে শিকোৱা নাই চোৱা সমাধানো কৰি দিম ডন্ট वरी ওকে গতিকে কি হ'ব এইটো এতিয়া আগৰ নিচিনাকৈ পূৰণ কৰিম প্লাস চিন দিয়া এই x দি গোটেইখিনি পূৰণ আকৌ প্লাস 3 দি গোটেইখিনি পূৰণ এইটো লেফট সাইডত x দি কি কৈছো x পূৰণ x plus 2 9 plus 3 দি এইটো x plus 2 9 ওকে ইকুয়াল টু কিমান আছে 360 ওকে এটা মই মুছি দিছো এটো মুছি দিছো ওকে এটো মুছি দিও গতিকে এটো কি হ'ব এটো দি পূরণ করলে x স্কয়ার হ'ব প্লাস এটো দি এটো পূরণ করলে 29x প্লাস 3x প্লাস এটো দি 3 দি পূরণ করলে 3 9 গুণ 27 3 দুগুণ 6 আর 2 8 হইছে এইটো হল এটো আমি কি করিম x স্কয়ার এটো সরল এই দুটো যোগৰ আছে তেনে 32 হ'ব 32x plus 87 minus this এইটোৰ পৰা এইটো বিয়োগ কৰা এইটোৰ পৰা এইটো বিয়োগ ডাঙৰ পৰা সৰু বিয়োগ এই ডাঙৰ আগত যি চিন থাকে সেইটো দুই এইটো 0 হ'ব ইয়াতে 3 এইটো কিমান থাকিল 5 5 মানে না 15 15 পৰা 8 গলে 7 এটো 1
ঢাল লৈছো 2 আছে 2 হল হৈছে তেতিয়াহলে we can write here x square plus 32x plus minus এটার আগত মাইনাস এর আগত প্লাস আছে গতিকে এটা মাইনাস হবে গতিকে minus 273 equal to 0 গতিকে এইটাই হল আমার ইয়ে নির্ণয় দ্বিঘাত সমীকরণ আরহি বুঝায় ওকে এটা কি বুঝাবো সমীকরণ আরহি বুঝাবো ওকে নিশ্চয় বুঝি পাইছা এতিয়া চোৱা আমি কি কৰিম এতিয়া আমি লাস্ট অন 4 নম্বৰ অংকটো কৰিম মুছি দিছো ওকে 4 নম্বৰ অংকটো কি আছিলে এখন রেল গাড়িয়ে 480 কিলোমিটার পথ এটা সমান দ্রুতিত ভ্রমণ করে যদি এই দ্রুতি প্রতি ঘন্টাত 8 কিলোমিটার কম হলহেতেন তেন্তে একে সমান দূরত্ব আগৰিবলৈ 3 ঘন্টা বেছি ললেহেতেন আমি ৰেলগাড়ীখনৰ দ্রুতি উলিয়াব লাগে তেতিয়ালে সমাধানটো আমি কৰি লও কি হ'ব সমাধান এটো কি হব আমি ৰেলগাড়ীখনৰ দ্রুতি উলিয়াব লাগে ৰবা মই বুজাই দিব লাগিব আগতে ধৰতল লিখি লও হা ধৰ ৰেলগাড়ীখনৰ দ্রুতি ৰেলগাড়ীখনৰ দ্রুতি আমি ধৰি লৈছো দ্রুতি সমান সমান x কিলোমিটার কি আন দিলে বুঝায় পার আওয়ার মই বুঝাই দিছো ৰবা আৰু মুঠ দূৰত্ব কিমান আছে মুঠ দূৰত্বটো লিখি লোৱা মুঠ দূৰত্ব কিমান আছে সমান সমান কিমান আছিলে 480 কিলোমিটার ওকে মুঠ দূরত্বটা হল কি 380 কিলোমিটার ওকে আমি সোয়া এই যে দ্রুতি এটা হেৰি দ্রুতিটো সোয়া দ্রুতি তোমালোকে কত পাইছিলা দেখাচোন কত পাইছিলা মনত পৰিছে নে তোমালোকে ক্লাস 9 ৰ বিজ্ঞান কিতাপৰ গতি চেপ্টাৰত তোমালোকে দ্রুতি পাইছিলা দ্রুতি কাক বোলে যে একক সময়ত অতিক্ৰম কৰা দূৰত্বক আমি কি বুলি কওঁ দ্রুতি বুলি কওঁ কি কৈছে একক সময়ত অতিক্ৰম কৰা দূৰত্বটোই হল কি দ্রুতি আৰু বেগ পাইছিলো আমি বেগটো আকৌ কি কোনো নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বকে আমি বেগ বুলি কৈছিলো আৰু দুটাৰ একক কি আছিল মিটাৰ এসআই এককটা আছিল কি মিটাৰ পাৰ সেকেন্ড তাৰ পিছত আমি ডাঙৰ একক কি কিলোমিটাৰ পাৰ আৱাৰ লিখিব পাৰো ওকে বুজি পাইছে এতিয়া এককটা আমি কি লিখিলো দূৰত্বৰ একক কি এসআই একক কি মিটাৰ হল স্ট্যান্ডার্ড সেন্টিমিটাৰ হয় কিলোমিটাৰ হয় কিলোমিটাৰ হল ডাঙৰ একক আকৌ মিলিমিটাৰ হয় মিলিমিটাৰ হল এইবিলাক ডাইরেক্ট ইউনিট ওকে ঠিক আছে এইখিনি বুজি পাইছা এতিয়া কথা হল এতিয়া দ্রুতি সময় আর দূরত্বৰ এটা আমি সম্পর্ক পাইছিলো ক্লাস 9 ৰ বিজ্ঞান কিতাপৰ ফিজিক্সৰ পার্ট গতিত পাইছিলো এটো কি আছিল অলপ মন কৰা দেখিছা আৰু তোমালোকে সায়েন্সত পঢ়িলে তো লাগিব হাই সেকেন্ডারি ফার্স্ট ইয়ার যাই লাগিব দ্রুতি সমান সমান কি পাইছিলো দ্রুত্ব বাই সময় দ্রুত্ব বাই সময় ইয়াত আমাক সময়টো উলিয়াব লাগিব বুঝছে সময়টো উলিয়াব গলে আমি কি কৰিম দ্রুতি এই ইয়াৰ তলত মনে মনে অন আছে বজ্ৰ পূৰণ কৰিম ওকে দ্রুতি পূৰণ সময় ইকুয়াল টু কি হব দূরত্ব তোমালোকে হবনে লিখিবা মোৰ ঠাই নহল গতিকে আমি কি লিখিম সময়টো আমি কি লিখিম সময় ইকুয়াল টু কি হব দূরত্ব উপৰত যাব তলত
দ্ৰুতি আহিব ক্লিয়াৰ হৈছে এইখিনি আমাক উলিয়াব লাগিব হৈছে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা আৰু তোমালোকক এটা কথা কৈ থাও এই এনেকুৱা অংক তোমালোকে পিছতো পাবা কিন্তু এইটো অলপ তোমালোকে বুজিবলৈ টান হয় গতিকে তোমালোকে মোৰ ভিডিওটো বাৰে বাৰে চাবা দেখিবা ইজি হৈ যাব তেতিয়ালে আমি কি ধৰিছিলো যে ৰেলগাড়ীখনৰ দ্ৰুতি কিমান হ'ব x কিলোমিটাৰ পাৰ আৱাৰ মুঠ দূৰত্ব কিমান দিয়া আছিল 480 কিলোমিটাৰ ঠিক আছে এতিয়া আমি জানো কি মই আর দূৰত্ব হেতু তো মই লিখিয়ে দিলু এখানে আছে গতিকে তোমালোকে আকো আমি যদি কি কইছে যদি 480 কিলোমিটার যাওতে যদি দ্রুতি x কিলোমিটার পার আওয়ার হয় তেন্তে সময় কিমান হবো 480 কিলোমিটার যাওতে দ্রুতি লিখা 480 কিলোমিটার যাওতে দ্রুতি কি হয় 480 কিলোমিটার যাওতে দ্রুতি x কিলোমিটার পার আওয়ার হয় x কিলোমিটার পার আওয়ার হয় তেন্তে সময় মই যে আগতে সপিনে সময়টো উলাই লৈছো এখিনি কিন্তু লাগিব তোমালোকৰ এই সপিনে এনেকৈ ৰাখি দিবা সময় তেন্তে সময় কিমান হ'ব সময়টো কিমান হ'ব আমাৰ আমি সূত্ৰটো কি পাইছো দূৰত্ব বাই দ্ৰুতি ওকে দূৰত্বটো কিমান হৈছে চোৱা দূৰত্বটো কিমান হৈছে দূৰত্বটো তোমালোকৰ কিমান হৈছে দূৰত্ব ইয়াতে লিখো ইয়াৰ তলতে তোমালোকে লিখিবা দূৰত্ব আছে কিমান ইয়াতে 480 কিলোমিটাৰ ওকে দূৰত্ব এটা হ'ব আৰু সময়টো কিমান আছে x কিলোমিটাৰ পাৰ আৱাৰ গতিকে এইটো ইয়াতে এইটো কিলোমিটাৰটো নিদি ডাইৰেক্ট তোমাৰ সময়ৰ এসআই এককটো কি লিখিবা সময়ৰ এসআই একক হল সেকেন্ড কিন্তু ডাঙৰ একক হল কিলোমিটাৰ আৱাৰ ইয়াতে তোমালোকে আৱাৰ দিবা হৈছে এইখিনিতে মুছি দিছো বুজি পাইছা নিশ্চয় ঠাইটো অলপ কম হৈছে মুছি দিও এইখিনি ঠিক আছে আকৌ কি আছে আকৌ তোমালোকে আকৌ যদি দূৰত্বটো কি হয় এত কিলোমিটার হয় তেন্তে আকৌ যদি লিখা আকৌ যদি দূরত্ব 480 কিলোমিটার দূরত্ব 480 কিলোমিটার যাওতে দ্রুতি কিমান হ'ব 8 কিলোমিটার কিমান কৈছিল 8 কিলোমিটার কম হলেতেন যাওতে দ্রুতি কিমান আছিল যাওতে দ্রুতি x - 8 কিলোমিটার এই ইয়াতে যেনেকৈ লিখিছিল আগৰটো ওপৰত এটো যাওতে দ্রুতি এত কিলোমিটার পার আওয়ার হয় তেন্তে সময়টো কি হ'ব আগৰ নিচিনাই জাস্ট আগৰটোত আছিল x ইয়াতে 8 কিলোমিটার কমাই দিছে গতিকে x - 8 হ'ব ঠিক এনেকৈ লিখা 408 x - 8 এইটো আওয়ার হ'ব ক্লিয়ার ওকে এতিয়া দেখা এইখিনি পালো আমি এইটো এটা পাইছো আচ্ছা এতিয়া মই ওপৰত মুছি দিও গোটেইখিনি মুছি দিব পাৰো কাৰণ আমাৰ আৰু অংক নাই ঠিক আছে এইখিনিতে কি হ'ব তোমালোকে এতিয়া প্ৰশ্নমতে বুলি লিখা প্ৰশ্নমতে কি আছে কোশ্চেনটোত চাবা প্ৰশ্নমতে হ'ব কি যে 8ৰ পৰা এইটো বিয়োগ কৰিলে 3 হয় তাৰ পৰা 8ৰ পৰা 480 by x - 8 minus
480 x ইকুয়াল টু 3 হয়েছে। এটা হল সমীকরণ। ওকে, ঠিক আছে। ঠিক আছে, এতিয়া আমি ইয়াকে এইবিলাক অংক অলপ তোমালোকৰ কাৰণে অলপ বুজোতে অলপ কঠিন হ'ব, কিন্তু যিবিলাক অংক তোমালোকে কঠিন অলপ পাবা, টাফ পাবা, ইউ ট্রাই এগেইন এণ্ড এগেইন, মানে বাৰে বাৰে কৰিবা, 4-5 বাৰ মান কৰিলে তোমালোকৰ কলব আহি যাব। ওকে, এতিয়া আমি ওপৰত কমনটো লৈ লওঁ। কমন আছে দুটাতে 480, কমন ললে কি হব, ইয়াতে থাকিব 1, এইটো হব। ওকে, মাইনাস চিন আছে, মাইনাস দিয়া, ইয়াতে এইটো তো কমনে গৈছে। ওকে, থাকিল কি x। ওকে, ইকুয়াল টু 3। ওকে, এটা কি হব, এটা এই তলত যাব 1/x minus 8 minus 1/x, এটা ইয়ার তলত যাব। আমি জানো কি 2x ইকুয়াল টু যদি 3 হয়, x থাকিব ইকুয়াল 3/2 হব। ওকে, ইয়াতে কি হব 480। ওকে, এতিয়া চোৱা এইখিনিত কি হব, তোমালোকে লহাগু লব লাগিব। এই দুটা, এইটো আৰু এইটো লহাগু কি হব, যেহেতু কোনো কমন নাই, এই দুটা পূরণ করে দিলে লহাগু হব। ওকে, এতিয়া লহাগু উলিয়ালে কি হয়, এইটো দি গোটেইখিনি হৰণ কৰা, হৰণ কৰিলে এইটো এইটো কেনসেল যাব, থাকিব x, গতিকে আমি ইয়াতে কি লিখিম x, তাৰপিছত মাইনাস আছে মাইনাস, এইটো দি এই গোটেইখিনি হৰণ কৰা, হৰণ কৰিলে x x কেনসেল, থাকিব কি x minus 8, যেহেতু এটাৰ বেছি, গতিকে বন্ধনী দি লিখিব লাগিব। ওকে, এতিয়া চোৱা 3/80, এইটো কিন্তু কটা যায় একবার, এটা একবার, 3 6 18 শূন্য। ওকে, এতে কি কৰিম, আমি তলৰটো পূৰণ কৰি দিম। x আৰু x পূৰণ কৰিলে x² minus 8x, তাৰপিছত কি হ'ব, এইটো বন্ধনীটো ভাঙি দিয়া, মাইনাস প্লাছত মাইনাস x, মাইনাস মাইনাস প্লাস 8 ইকুয়াল টু ইয়াতে কিমান হল 1/160। ওকে, 1/160, এইটো কেনসেল, উপৰত থাকিল কি 8। ওকে, x স্কয়ার minus 8x ইকুয়াল টু 1/160। এতিয়া মুছি দিছো, উপৰত লিখা, কাৰণ স্ট্যান্ডার্ড ফর্মত আমি লবই লাগিব। স্ট্যান্ডার্ড ফর্মটো কি হ'ব, চোৱা ইয়াতে কি আছে, বদলপূৰণ কৰা, এইটো কি হ'ব, একৰ লগত এইটো কৰিলে, একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেইটোৱে হয়। এইটো আৰু এইটো পূৰণ কৰিলে 8 0 শূন্য, 8 6 গুণ 48, 7 4, 8 1 গুণ 8 আৰু 4 12। গতিকে এতিয়া স্ট্যান্ডার্ডত লৈ আহা, x² minus 8 minus 280 ইকুয়াল টু 0। গতিকে ইয়ে নির্ণয় দ্বিঘাত সমীকরণৰ আৰ্হি বুজায়। ওকে, নিশ্চয় তোমালোকে বুজি পাইছা, ঘৰত অলপ প্ৰেক্টিচ কৰিবা, ভাল, নিশ্চয় তোমালোকৰ আজিৰ লেসনটো ভাল লাগিছে। ধন্যবাদ।